ছয় পয়সা আছে এটা বিটকয়েন যার অর্থ হচ্ছে यानी 4 रुपया का 60 बिटकॉइन आता था बोली गई 4 टका माने 60টা বিটকয়েন পোৱা গৈছে 6 পয়সা ভ্যালু আছে তেতিয়া এতিয়া কৈছে যে अक्टूबर 2021 में एक बिटकॉइन 60 लाख तक पहुंचा जिसने भी 2009 में 4 रुपया में बिटकॉइन में लगाया होगा उसने অসমীয়াত ক'লে কিবা অসুবিধা হ'ব নেকি অসমীয়াত ক'লে কিবা অসুবিধা হ'ব নহ'ব না মানে শেষ কৰিছোঁ বেছি সময় মানে দেৰি হৈছে আজি মিটিংখন সেইকাৰণে মানে আমি সামৰিব বিচাৰিছোঁ আৰু যিসকলৰ যদি কিবা তেনেকুৱা প্ৰশ্ন আছে দাদাই যেনেকুৱা কৈছে সুধিব এজনৰ প্ৰশ্নৰ উত্তৰত হয়তো আৰু বাকীবিলাকো আমি উত্তৰবিলাক ৰিপ্লাইবিলাক পাই যাম কাৰণ চবৰে মনত প্ৰায় একেটা প্ৰশ্নবিলাক থাকিব যে কোম্পানীটো কিমান দিন থাকিব ইয়াৰ গ্যাৰেণ্টি ৱাৰেণ্টি কি আছে ক'ত কি হ'ব বা কোনো কথা থাকিব পাৰে তো এজনে জনে সুধিব আমাৰ দাদাই তেনেকৈ ৰিপ্লাই দি যাব আপোনালোকে নিশ্চয় তাৰ পৰা উত্তৰবিলাক পাব মই অসমীয়াত অকণমান আৰু কৈ লওঁ কথাটো যে চাওক এইটো এটা ট্ৰেডিং প্লেটফৰ্ম হয় ব্লক চেইন বুলি কয় যিসকলে ক্ৰিপ্ট'কাৰেঞ্চি বা এইবিলাকত জড়িত আছে তেওঁলোকে কথাবিলাক অলপ বুজি পাব এনে ক্ৰিপ্ট'কাৰেঞ্চি বুলি ক'লে আমি জানো যে যেটো ইন্টাৰনেশ্যনেল মাৰ্কেটত ক্ৰিপ্ট'কাৰেঞ্চি অদৃশ্য পইচা এই ক্ৰিপ্ট'কাৰেঞ্চিৰ ওপৰতে এইটো ট্ৰেডিং কৰে তাৰমানে এই ক্ৰিপ্ট'কাৰেঞ্চিৰ ভ্যালুটো আপ ডাউন যে হয় তাৰ ওপৰতে YBY এটা প্লেটফৰ্ম হয় ইয়াত আমি নিজে যেনিবা ট্ৰেডিং নকৰোঁ আমাৰ মাৰ্কেটৰ জ্ঞান নাই আমাৰ মাৰ্কেটৰ যেনিবা নলেজ নাই আমি গম নাপাওঁ কোনটো কাৰেঞ্চিৰ ভ্যালু কেতিয়া বাঢ়িব কেতিয়া কমিব এইটো যেনিবা আমি নাজানো তো আমি কি কৰিছো এই ট্ৰেডিং প্লেটফৰ্মে এসুৰেন্স দিছে যে আমি এনেকা এটা সিস্টেম বনাইছো আপুনি যদি ইয়াত আপোনাৰ ক্যাপিটাল যদি ইয়াত ইনভেস্ট কৰে আপোনাৰ ক্যাপিটালৰ পৰা আমি কিমান পার্সেন্টেজ ট্ৰেডিংত লগাম তাৰে প্ৰফিট কথা আপুনি ইমান টকাকে জেনাৰেট হ'ব 6% ক্যাপিটালৰ 6% আমি ইয়াত ট্ৰেডিংত মানে সফটওয়্যাৰ বেসিছত লাগি যাব নিজে নিজে লাগি যাব আপুনি তাত মানে টাচ কৰাৰ লগে লগে সফটওয়্যাৰে এটা জেনাৰেট কৰে তাৰ সেইটো সিস্টেম হয় তো ইয়াত আমি ট্ৰেডিংৰ জ্ঞান ভালকে না থাকিলেও আমাৰ যদি ক্যাপিটাল আছে এই পইচাখিনি আমি ইয়াত লগাই ইনভেস্ট কৰি আমি 2 পইচা আৰ্নিং কৰিব পাৰো সেই সিস্টেম এটা হয় এটা সহজ ভাষাত কৈ আছো মানে আমি কাৰোবাক যেতিয়া ক'বলৈ যাওঁ তেতিয়া এই কথাটো আমি বুজাব পাৰো যে আমি শেয়াৰ মাৰ্কেট বুলি যে শুনো এই শেয়াৰ মাৰ্কেটটো আমি নাজানিব পাৰো শেয়াৰ মাৰ্কেটটো সঁচাকে এইটো সাধাৰণ জ্ঞানেৰে নহয় তাৰ কাৰণে যিমান জানিলেও বোলে শেয়াৰ মাৰ্কেটৰ জ্ঞানটো কমে হয় বুলি কয় তো শেয়াৰ মাৰ্কেট বুলি যে আমি শুনি থাকোঁ সেই শেয়াৰ মাৰ্কেটত যদি আমি পইচা লগাই 2 পইচা ইনকম কৰিব পাৰো তাৰ এটা প্লেটফৰ্ম হয় এইটো ক্ৰিপ্ট'কাৰেঞ্চিৰ ওপৰত কৰে বুলি আমি মানুহক ক'ব পাৰোঁ আৰু আপোনালোকক কৈছোঁ এটা তেনেকুৱা এটা মানে সফটওয়্যার বা প্লেটফর্ম হয় এপস হয় তেওঁলোকে এটা বনাই ৰাখিছে সেই সিস্টেমত পইচাটো তাত আৰ্নিং হৈ আছে সেই সিস্টেমত পইচাটো মাৰ্কেটত লাগি যাব সেই সিস্টেমত অটোমেটিক্যালি উইথড্ৰ হৈ যায় অটো কাট হৈ থাকে আপোনালোকে দেখিছে নিশ্চয় তো এইটোৱে হয় এটা মানে সহজভাৱে সাধাৰণ মানুহ এজনেও মানে নিজৰ যদি ইচ্ছা হয় যে মই ট্ৰেডিং প্লেটফৰ্মত বা শেয়ার মার্কেটত পয়সা ইনভেস্ট কৰি 2 পয়সা উপাৰ্জন কৰিম বুলি যদি ভাবে এইটো কৰিব পাৰে বুলি আপোনালোকে ক'ব পাৰে এইটো মই সহজভাৱে কথাটো কৈছোঁ আৰু যিবিলাকৰ নলেজ আছে তেওঁলোকে ধুনীয়াকৈ ক'ব পাৰিবই মানুহৰ যিবিলাকে জানে শেয়াৰ মাৰ্কেটটো কি বা ট্ৰেডিং বস্তুটো কি তেওঁলোকৰ নিজৰ এক্সপিৰিয়েঞ্চত আপোনালোকে মানুহকতো ক'বই এইটো মই ধৰি লওক চবৰ নলেজৰ ওপৰত ডিপেণ্ড কৰিব তো আমি আৰু বেছি দেৰি নকৰোঁ আপোনালোকৰ কাৰণে ইয়াতে খোৱাৰ ব্যৱস্থা কৰা আছে কিন্তু মিটিংটো দেৰি হোৱাৰ কাৰণে অকণমান যেনিবা মানে দেৰিকৈ ষ্টাৰ্ট হৈছে মানুহখিনি আহিবলৈ অসুবিধা হোৱাৰ কাৰণে যাই নহওক এইটো প্ৰথম মিটিং হয় YBY লৈ আৰু ভৱিষ্যতে আৰু ভালকৈ মিটিংটো কৰা হ'ব আমি বাকী এতিয়া আমি এটা সেশনত যাম যে যিসকল আমাৰ লেভেল এচিভ কৰিছে তেখেতসকলে এটা সাৰ্টিফিকেট দিয়া হ'ব আজি YBY তৰফৰ পৰা আমাৰ মাজত এই যেটো আমাৰ YBY প্লেটফৰ্মত লেভেললৈকে এচিভ কৰিবলৈ সক্ষম হৈছে আমাৰ দাদাজন আছে
সেই দাদাৰ যোগেদি তেখেতে বহুতখিনি ইয়াৰ বিষয়ত মানে চাৰ্টিং কৰে, কথা তেওঁ মানে ইনফৰমেশ্যন আছে, তেওঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব, তেওঁক সুধি পেলাই আপোনালোকে কিছুমান বস্তু জানিব পাৰিব। তাৰ আগতে আমি আমাৰ মাজত উপস্থিত থকা আমাৰ অৰুণাচল, অসমৰ দূৰ দূৰণিৰ পৰা অহা দাদা বাইদেউসকল, ইয়াতে যিসকলে ABCD লেভেল এচিভ কৰিছে, তেওঁলোকক এখন চাৰ্টিফিকেটেৰে আমি সন্মান জনাব বিচাৰিছোঁ। আৰু তেওঁলোকক আমি অলপ সময়ৰ কাৰণে মঞ্চত মাতিম, নাম মাতিম, আপোনালোকে আহিব। তাৰ পাছতে আমি যিসকলৰ কিবা কুৱেশ্যন আছে, প্ৰশ্ন আছে, কিবা ডাউট আছে, জানিবলৈ অলপ বিচাৰিছে, সেইটো আপোনালোকে সুধি যাব, দাদাসকলে এনচাৰ দি যাব, উত্তৰ দি যাব।